বাঢ়িছে পাকিস্তানে ভালদৰে বুজি উঠিছে এতিয়া কি হ'বলৈ গৈ আছে কাৰণ পাকিস্তান ভাৰতৰ সন্মুখত নগণ্য সেনাৰ ক্ষেত্ৰতেই হওক সামৰিক শক্তিৰ ক্ষেত্ৰতেই হওক পাকিস্তান যে নগণ্য বুজি উঠিছে আৰু ইয়াৰ পিছতে থৰথৰকৈ কঁপি উঠিছে পাকিস্তান ভাৰতৰ তৰফৰ পৰা ইতিমধ্যে বাৰ্তা পঠিয়াই দিয়া হৈছে পাকিস্তানক হুঁচিয়াৰ কৰি দিয়া হৈছে কেৱল যুদ্ধৰ জৰিয়তে নহয় সকলো দিশৰ পৰা এতিয়া পাকিস্তানক বহু ভাষাৰে বুজোৱা হ'ব পাকিস্তানক হকিয়াই দিয়া হৈছে পাকিস্তানক প্ৰতিশোধ ল'বলৈ সাজু হৈছে ভাৰতে মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ আমি জনাব বিচাৰিছো শেহতীয়া বিগ আপডেট পেহেলগাম কাণ্ডৰ উচিত প্ৰত্যুত্তৰ দিবলৈ ভাৰত সাজু ভয়ত থৰথৰকৈ কঁপিছে পাকিস্তান বৰ কথা কোৱা পাকিস্তানত এতিয়া হাহাকাৰ লাগিছে আতংকত ভুগিছে সমগ্ৰ পাকিস্তান ভয়ালগা পাকিস্তানৰ শোচনীয় অৱস্থা কি হ'ব পাকিস্তানে নিশ্চয় বুজি উঠিছে ভাবি পাৰ পোৱা নাই প্ৰত্যাক্ৰমণৰ পিছত কেনেকৈ বচাব নিজক এই প্ৰত্যাক্ৰমণৰ পাছত নিজক বচোৱাটো কিমান মুস্কিল হ'ব পাকিস্তানে বুজি উঠিছে প্ৰধানমন্ত্ৰী বৈঠকৰ পিছতে ভাৰতীয় সেনাৰ অভিযান আৰম্ভ কৰিছে কালি নিশাৰ পৰা মাৰাথান অভিযান অব্যাহত আছে সীমান্ত অঞ্চলত বেৰা দিছে পাকিস্তানৰ সেনাৰ চকু আছে ইফালে ভাৰতৰ ওপৰত কুলগামত শুনা গৈছে গুলিৰ শব্দ স্থলপথ আৰু আকাশমাৰ্গেৰে অভিযান চলিব ইতিমধ্যে আমি জনাইছো যে আকাশমাৰ্গেৰে চিনাক্ত কৰা হৈছে বহু সেনাৰ ঘাটি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ইতিমধ্যে ঘোষণা কৰিছে কাকো এৰি দিয়া নহ'ব চুনকে বদলা লোৱা হ'ব ভাৰতীয়ৰ সৈতে খেলা কৰা কাকো এৰি দিয়া নহ'ব বুলি হুংকাৰ দিয়া হৈছে ইতিমধ্যে ভাৰতে বাৰ্তা পঠিয়াই দিছে পাকিস্তানলৈ যুদ্ধৰ ভাষা এতিয়া বেলেগ হ'ব ভাৰতৰ ভূমিত সন্ত্ৰাসবাদ সহ্য কৰা নহ'ব সন্ত্ৰাসবাদ কাৰ্য কোনো পধ্যে সহ্য নকৰে ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ ভাৰতীয় সেনাৰ আৰু এই মুহূৰ্তত পাকিস্তানক উচিত প্ৰত্যুত্তৰ ভাৰত সাজু হৈছে ভাৰতৰ ভয়ত থৰথৰকৈ পাকিস্তান কঁপিবলৈ আৰম্ভ কৰিছে পাকিস্তানে বুজি উঠিছে যে এতিয়া কি হ'ব ভয়ালগা পাকিস্তান আৰু অধিক ভয়ত কম্পমান হৈ আছে পাকিস্তানী সেনাৰ ছুটি বাতিল কৰা হৈছে এই কাৰণেই সেনাৰ ছুটি বাতিল কৰিছে কাৰণ জানে যে পাকিস্তানে ভাৰতৰ সৈতে লাগি লোৱাৰ পৰিণাম কি হ'ব পাৰে 2019 চনৰ সাৰ্জিকেল ষ্ট্ৰাইকৰ পাছত শিক্ষা ওলোৱা পাকিস্তানৰ এতিয়া আৰু অধিক ভয়াৱহ পৰিৱেশৰ সৃষ্টি হ'ব আৰু তাৰ বাবে বৰ্তমান সময়ত শক্তিবদ্ধ হৈ গৈছে আমাৰ ইণ্ডিয়ান আৰ্মি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক'লে দেশমাতৃৰ সৌগন্ধ হে বীৰ জোৱানসকল লাগি যোৱা যুদ্ধত আৰু দেশমাতৃৰ সৌগন্ধ লৈ মাটি চুই সেৱা কৰি মূৰত মাটি খানি এই মুহূৰ্তত নামি পৰিছে যুদ্ধৰ বাবে প্ৰতিগৰাকী ইণ্ডিয়ান আৰ্মি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ইতিমধ্যে ডাঙৰ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুখ আৰু ক্ষোভেৰে উল্লেখ কৰিছে হে বীৰ জোৱানসকল দেখুৱাই দিয়া ভাৰত কি হয় হে বীৰ জোৱানসকল দেখুৱাই দিয়া পাকিস্তান ভাৰতৰ সন্মুখত কি হয় ভয়ালগা পাকিস্তানক শেষ কৰি দিয়া পাকিস্তানৰ প্ৰতিগৰাকী লোকে বুজি উঠিব লাগিব ভাৰতৰ সৈতে লাগি লোৱাৰ পৰিণাম কি হয় পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতীয় সেনাৰ আক্ৰমণ ইতিমধ্যে আৰম্ভ কৰি দিছে শেহতীয়া বিগ ব্ৰেকিং নিউজ আমি জনাই আছো প্ৰতিটো মুহূৰ্তৰ বাবে ইণ্ডিয়ান আৰ্মি সাজু এনেধৰণে দলে বলে গৈছে ইণ্ডিয়ান আৰ্মি ভাৰতৰ প্ৰতিটো প্ৰান্তৰ পৰা গৈছে ইণ্ডিয়ান আৰ্মিৰ ছুটি বাতিল কৰি দিয়া হৈছে ছুটি লৈ ঘৰলৈ অহা ইণ্ডিয়ান আৰ্মি ইতিমধ্যে ঘূৰি গৈছে চৰহদলৈ তেওঁলোকে দেশমাতৃৰ বাবে পুনৰ যুঁজত জঁপিয়াই পৰিছে দেশৰ বাবে যেতিয়াই ভয়ংকৰ অঘটনৰ সূচনা হয় সেই সময়ছোৱাতে ইণ্ডিয়ান আৰ্মি এক্টিভ থাকে বৰ্তমান সময়ত প্ৰতিগৰাকী আৰ্মি ফৰ্মত আছে কেনেকৈ যুদ্ধ কৰিব তেওঁলোকক বুজাই দিয়া হৈছে সেনা প্ৰধানগৰাকীয়ে যিখন ৰোডমেপ সাজু কৰিছিল সেই ৰোডমেপ মতে আৰম্ভ হৈছে অভিযান ৰোডমেপ মতে কোনটো প্ৰান্তইদি ইণ্ডিয়ান আৰ্মিৰ স্থলপথেৰে প্ৰৱেশ কৰিব কোনটো প্ৰান্তইদি সীমান্তত কেনেধৰণে চলোৱা হ'ব আক্ৰমণ বায়ু সেনাই কোন ফালৰ পৰা আক্ৰমণ কৰিব সকলোবোৰ বুজাই দিয়া হৈছে কালি যিখন বৈঠক অনুষ্ঠিত হৈছিল সেইখন বৈঠকৰ পাছত ইতিমধ্যে পাকিস্তানলৈ বাৰ্তা পঠিয়াই দিয়া হৈছে কেৱল যুদ্ধৰ জৰিয়তে নহয় ইতিমধ্যে ডিপ্লমেটিক ষ্ট্ৰাইক ভাৰতে আৰম্ভ কৰি দিছে সকলো ফালৰ পৰা পাকিস্তানৰ সৈতে ৰিষ্টা নাতা খতম কৰিছে ইণ্ডিয়াই পাকিস্তানৰ সৈতে ভাৰতৰ ৰিষ্টা নাতা সকলোবোৰ খতম কুলগামত এতিয়া গুলিৰ শব্দ শুনা পোৱা গৈছে দুগৰাকী সন্ত্ৰাসবাদীক ইতিমধ্যে মাৰিবলৈ সক্ষম হৈছে ইণ্ডিয়ান আৰ্মি স্থলপথ আৰু আকাশমাৰ্গেৰে অভিযান চলাইছে প্ৰতিটো মুহূৰ্তত ইণ্ডিয়ান আৰ্মি অভিযান অব্যাহত ৰাখিছে সীমান্ত অঞ্চলত পেহেৰা দি আছে চকু ৰাখিছে নজৰ ৰাখিছে পাকিস্তানৰ ওপৰত পাকিস্তানৰ অৰ্ধশতাধিক ঘাটি ইতিমধ্যে চিনাক্ত কৰা হৈছে সেইবোৰ ঘাটিত যিকোনো মুহূৰ্তত ভয়ংকৰ আক্ৰমণ কৰিব উৰুৱাই দিয়া হ'ব পাকিস্তানী সন্ত্ৰাসবাদীৰ ঘাটি তাৰ বাবে ইণ্ডিয়ান আৰ্মিয়ে ডাঙৰ অভিযান আৰম্ভ কৰিছে অভিযানৰ বাবে নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2019 চনৰ পুলৱামা কাণ্ডৰ পাছত মাত্ৰ 24 ঘণ্টাৰ ভিতৰতে কেনেধৰণে সাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল সকলোৰে হয়তো মনত আছে ফেব্ৰুৱাৰী 26 তাৰিখে যেনেধৰণৰ ষ্ট্ৰাইক হৈছিল সেই সাৰ্জিকেল ষ্ট্ৰাইকত কি পৰিস্থিতিৰ সৃষ্টি হৈছিল পাকিস্তানত সকলোৰে মনত আছে সেইবাবে 6 বছৰ ধৰি পাকিস্তানে সাহস কৰা নাছিল ভাৰতক জুকাই ল'বলৈ কিন্তু এই 6 বছৰৰ পাছত দুঃসাহস কৰিলে পাকিস্তানে
পাকিস্তানে কৰা এই দুঃসাহসৰ পৰিণাম ভুগিব লাগিব যদিও বা পোনপটীয়াকৈ পাকিস্তান চৰকাৰে এই আক্ৰমণ কৰা নাই কিন্তু পাকিস্তান চৰকাৰৰ বাবেই এইটো আক্ৰমণ হৈছে পাকিস্তান চৰকাৰে প্ৰমাণ দিয়াৰ বাবে এইটো এই আক্ৰমণ হৈছে পাকিস্তান চৰকাৰে চল দিয়াৰ বাবে এইটো এই আক্ৰমণ হৈছে পাকিস্তান চৰকাৰ সম্পূৰ্ণৰূপে অপাৰগ অনিয়ন্ত্ৰণত আছে পাকিস্তানৰ নিজৰে অৱস্থা বেয়া সন্ত্ৰাসবাদে গা কৰি উঠা পাকিস্তান নিজেই এতিয়া ফল ভুগিবলগীয়া হৈছে কাৰণ পাকিস্তানে গাখীৰ খুৱাই হাত পুহিছে সন্ত্ৰাসবাদীক পানাহ দি দি পাকিস্তানে নিজৰে বিপদ থপাই আছে বৰ্তমান সময়ত পাকিস্তানে ইয়াৰ ফল ভুগিব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডাঙৰ ঘোষণা কৰিছে কুলগামত শুনা গৈছে গুলিৰ শব্দ বুথৰ ওপৰত এতিয়া ভয়ংকৰ আক্ৰমণ হ'ব আৰু এই আক্ৰমণৰ বাবে সম্পূৰ্ণৰূপে সাজু ভাৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও ডাঙৰ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ডাঙৰ ঘোষণা কৰিছে প্ৰতিটো মুহূৰ্তৰ বাবে ইণ্ডিয়ান আৰ্মি সাজু ভাৰতীয় সৈতে কাকো খেলা কৰিবলৈ দিয়া নহ'ব ভাৰতীয় সেনা ইতিমধ্যে সাজু হৈছে সৰহদত প্ৰতিটো মুহূৰ্তত সাজু হৈ আছে কোটি কোটি সেনা এই মুহূৰ্তত সীমান্তত গৈ উপস্থিত হৈছে পাকিস্তান সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ ইতিমধ্যে আৰম্ভ কৰিছে ভাৰতীয় সেনাই ভাৰতৰ ভয়ত থৰথৰকৈ পাকিস্তান কঁপিবলৈ আৰম্ভ কৰিছে এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত অধিক তথ্যৰ বাবে যাব বিচাৰিছোঁ মোৰ সহযোগী ঋতুৰাজ মেধি উপস্থিত আছে ঋতুৰাজ আপোনাৰ ওচৰলৈ আহিছোঁ উল্লেখ কৰিব লাগিব পাকিস্তানৰ সৈতে কেৱল যুদ্ধৰ জৰিয়তে নহয় সকলো ফালৰ পৰা পাকিস্তানক শিকাই দিয়া হ'ব পাকিস্তানক বুজনি দিয়া হ'ব তাৰ বাবে ইতিমধ্যে বাৰ্তা পঠিয়াই দিয়া হৈছে কালি যিখন বৈঠক অনুষ্ঠিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত হোৱা বৈঠকখনে যিবোৰ সিদ্ধান্ত ল'লে সেই সিদ্ধান্তৰ কথা কিন্তু দোহাৰিব লাগিব যিটা 9টা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পাকিস্তানৰ বিৰুদ্ধে সেই সন্দৰ্ভত মই আপোনাৰ পৰা অকণমান জানিব বিচাৰিম और निश्चय प्रणीता चाওক যে ইতিমধ্যে ডিপ্লোমেটিক স্ট্ৰাইক কিন্তু পাকিস্তানৰ বিৰুদ্ধে আৰম্ভ হোৱা পৰিলক্ষিত হৈছে আৰু এই ডিপ্লোমেটিক স্ট্ৰাইকৰ মাজতে দেখিবলৈ পোৱা গৈছে পাকিস্তান কিন্তু এতিয়া যথেষ্ট চিন্তাত পৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে আৰু এক প্ৰকাৰ ভয়ত কম্পমান হৈছে পাকিস্তান কালিৰ দিনটোত প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত যিখন বৈঠক অনুষ্ঠিত হ'ল এই বৈঠকখনত উপস্থিত আছিল দেশৰ গৃহমন্ত্ৰী অমিত শাহ বৈঠকখনত উপস্থিত আছিল দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং বৈঠকখনত উপস্থিত আছিল দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰ দেশৰ লেফটেনেণ্ট জেনেৰেল আৰু আন কেইবাগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত আছিল আৰু সমান্তৰালকৈ NSAৰ যিগৰাকী উপদেষ্টা সেইগৰাকী হৈছে অজিত ডোভালো উপস্থিত আছিল এই বিশেষ বৈঠকখনত আৰু হঠাতে প্ৰণীতা ক'ব লাগিব যে এনেধৰণৰ বৈঠক তেতিয়াহে আহ্বান কৰা হয় যেতিয়া এখন দেশত যুদ্ধৰ দামামা দেখিবলৈ পোৱা যায় যুদ্ধৰ উকমুকনি দেখিবলৈ পোৱা যায় আৰু যুদ্ধৰ উকমুকনিৰ প্ৰাক মুহূৰ্তত এনেধৰণৰ বৈঠকসমূহ দেখিবলৈ পোৱা যায় আৰু ভাৰতে এতিয়া এনেধৰণৰ বৈঠকসমূহ যেতিয়া আহ্বান কৰিছে কালিৰ দিনটোতে 3খনতকৈ অধিক বৈঠক হৈছে আৰু এই বৈঠক কেইখন আহ্বান কৰাৰ বাতৰি কিন্তু পাকিস্তানৰ কাণতো পৰিছে আৰু পাকিস্তানৰ কাণত এই বৈঠকসমূহৰ বাতৰি পৰাৰ পাছত দেখিবলৈ পোৱা গৈছে সম্প্ৰতি বিষয়টোক লৈ কিন্তু পাকিস্তান এতিয়া ভয়ত কম্পমান হৈ আছে আৰু এই বৈঠকৰ অন্তত প্ৰণীতা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পাকিস্তানৰ বিৰুদ্ধে এইসমূহ সিদ্ধান্ত গ্ৰহণ কৰি কেতবোৰ ডিপ্লোমেটিক ষ্ট্ৰাইক আৰম্ভ কৰা হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ সিন্ধু জলনীতি ইতিমধ্যে কৰ্তন কৰি দিয়া হৈছে বাতিল কৰি দিয়া হৈছে ইয়াৰ অন্তৰালত দেখিবলৈ পোৱা গৈছে এটুপিও পানী পাকিস্তানক ভাৰতৰ পৰা দিয়া নহ'ব 1 নম্বৰ কথা 2 নম্বৰ কথা সেয়া হৈছে পাকিস্তানৰ নাগৰিকৰ বাবে ভিজা বন্ধ কৰি দিয়া হৈছে এন্ট্ৰি বন্ধ কৰি দিয়া হৈছে আৰু 3 নম্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা সমগ্ৰ যিমান পাকিস্তানী লোক ভাৰতত বসবাস কৰি আছে সকলোকে 48 ঘণ্টা সময় বান্ধি দিয়া হৈছে সকলোকে দেশৰ পৰা বিদায় লোৱাৰ এক প্ৰকাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু ইতিমধ্যে বৈদেশিক মন্ত্ৰালয়ে গৃহ মন্ত্ৰালয়ে ইতিমধ্যে ইয়াৰ সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে সমান্তৰালকৈ আনহাতে দেখিবলৈ পোৱা গৈছে ভাৰতত থকা দিল্লীত থকা পাকিস্তানৰ যিসকল ৰাষ্ট্ৰদূত সেই ৰাষ্ট্ৰদূতসকলকো এতিয়া ভাৰত এৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নিৰ্দেশ প্ৰদান কৰা হৈছে আনহাতে দেখিবলৈ পোৱা গৈছে ইছলামাবাদত যিসকল আছে ইছলামাবাদত ভাৰতীয় যিসকল ৰাষ্ট্ৰদূত আছে সেই সকলকো ঘূৰাই অনাৰ পৰিকল্পনা কৰা হৈছে আৰু সমান্তৰালকৈ আজিৰ দিনটোতে এয়াৰ ষ্ট্ৰাইক কৰাৰ সম্ভাৱনীয়তাও প্ৰকট হৈ আছে কিয়নো সেই সময়ছোৱাতে দেখিবলৈ পোৱা গৈছে সমগ্ৰ ভাৰতৰ ভয়ত এতিয়া পাকিস্তান থৰথৰকৈ কঁপিছে পয়ালগা পাকিস্তানৰ এতিয়া শোচনীয় অৱস্থা হৈছে আৰু সমান্তৰালকৈ ভাৰতে যদি শাক পাচলি যোগান নধৰে ভাৰতে যদি যোগান নধৰে পানী তেনেহ'লে পাকিস্তান শুকাই মৰিবলগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হৈছে নিশাই বাৰ্তা পঠিয়াই দিয়া হৈছে পাকিস্তানলৈ এতিয়া কাউণ্টডাউন আৰম্ভ হৈছে পাকিস্তানৰ হাতত মাত্ৰ 24টা ঘণ্টা 48 ঘণ্টা সময় বান্ধি দিয়া হৈছিল 24 ঘণ্টা উকলি গৈছে আৰু পাকিস্তানে মনত ৰাখিবলগীয়াকৈ এই প্ৰত্যুত্তৰ এই প্ৰত্যাক্ৰমণ ভাৰতে কৰিব প্ৰধানমন্ত্ৰীগৰাকীৰ বৈঠকত প্ৰধানমন্ত্ৰীগৰাকীৰ মুখখন চালেই গম পাব কেনেধৰণৰ প্ৰেছাৰত আছে কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কিমান ক্ষোভৰ বহিঃপ্ৰকাশ
এই এয়াৰ ষ্ট্ৰাইকৰ মাজেদি প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰিব পাৰে এই বৈঠকখনৰ কেতবোৰ স্থিৰ চিত্ৰ চালেই সহজেই অনুমান কৰিব পাৰিব পাকিস্তানী সেনাৰ সকলো ছুটি বাতিল কৰি দিয়া হৈছে পাকিস্তানে ইতিমধ্যে এই বৰ্বৰ আক্ৰমণ কৰাৰ পূৰ্বতেই চিন্তা কৰিব লাগিছিল যে কি ভুল কৰিলে পাকিস্তানে কাৰণ 2019 14 ফেব্ৰুৱাৰীত যেনে ধৰণৰ ঘটনা সংঘটিত হৈছিল পুলৱামাত সেই পুলৱামা কাণ্ডৰ ঘাঁ শুকুৱাই নাছিল আৰু তেনে ধৰণৰ ঘটনা এতিয়া পুনৰাবৃত্তি হ'ল এইখন ভাৰতত আৰু ভাৰতৰ ভূমিত এতিয়া পাকিস্তানী সন্ত্ৰাসবাদীয়ে বাৰম্বাৰ এনে ধৰণৰ পদাঘাত কৰা সহ্য কৰা নহ'ব আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে ভাৰতে এতিয়া ডিপ্ল'মেটিক ষ্ট্ৰাইক ইতিমধ্যে নিশাৰ পৰা আৰম্ভ কৰিছে তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ সিন্ধু জলনীতি বন্ধ কৰি দিয়া হৈছে আৰু সমান্তৰালকৈ তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ ভিজাসমূহ বন্ধ কৰি দিয়া হৈছে আৰু পাকিস্তানৰ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 1 মেৰ ভিতৰত ভাৰতত থকা পাকিস্তানী উভতি যাব লাগিব নিজৰ দেশলৈ সকলো পাকিস্তানী নাগৰিকৰ বাবে ভাৰতৰ ভিজা বন্ধ কৰি দিয়া হৈছে 48 ঘণ্টা সময় বান্ধি দিয়া হৈছে পাকিস্তানৰ সকলো নাগৰিকে ভাৰত এৰিব লাগিব পাকিস্তানৰ হাই কমিছনত থকা সামৰিক উপদেষ্টাসকলে এসপ্তাহৰ ভিতৰত এৰিব লাগিব ভাৰত ইফালে ইছলামাবাদত যিসকল ভাৰতৰ ৰাষ্ট্ৰদূত আছে সেইসকলক উভতাই আনিব ভাৰতে আৰু ভাৰতে বাতিল কৰিছে সিন্ধু জলনীতি আটাইতকৈ গুৰুত্বপূৰ্ণ সিন্ধু জলনীতি বন্ধ কৰাৰ পাছত এটুপিও প্ৰাণী যোগান ধৰা নহ'ব আটাৰী চেক বৰ্ডাৰ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত ভাৰতে গ্ৰহণ কৰিছে একশ্যনৰ বাবে স্থলসেনা নৌসেনা বায়ুসেনাক নিৰ্দেশ দিয়া হৈছে কুচকাৱাজ আৰম্ভ হৈছে জম্মু কাশ্মীৰৰ চৰকাৰী কৰ্মচাৰীক ৱৰ্ক ফ্ৰম হোম কৰাৰ নিৰ্দেশ দিয়া হৈছে আৰু বেয়া সময় আৰম্ভ হৈছে পাকিস্তানৰ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক জনাইছোঁ প্ৰজন্মলৈ এতিয়া মনত ৰখাকৈ প্ৰত্যুত্তৰ দিব পাকিস্তানক ভাৰতে এই কথা কিন্তু এই মুহূৰ্তত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে সিদ্ধান্ত গ্ৰহণ কৰি ইতিমধ্যে ঘোষণা কৰা পৰিলক্ষিত হৈছে সবাতোকৈ ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ আকাশ মাৰ্গেৰে সৰজমিন তদন্ত চলোৱা হৈছে আৰু আকাশ মাৰ্গেৰে চলোৱা এই তদন্তৰ পাছত যিকোনো মুহূৰ্তত আকাশ মাৰ্গেৰে পাকিস্তানৰ ওপৰত আক্ৰমণ চলাৰ সম্ভাৱনীয়তা প্ৰকট এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ 6 বছৰ ধৰি গাঁতত খুবাই আছিল পাকিস্তানী আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে সীমান্তত এতিয়া সেনাই গিজগিজাইছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ভাৰতীয় সেনাৰ বিভিন্ন বেটেলিয়ন মোতায়েন কৰা হৈছে আৰু বেটেলিয়নসমূহে যিকোনো মুহূৰ্তত এক প্ৰকাৰ যুদ্ধংদেহী ৰূপ ধাৰণ কৰিব পাকিস্তানৰ বিৰুদ্ধে অতএব অৰণ্যৰ মাজত ভাৰতীয় সেনাৰ যি ভয়ংকৰ কাণ্ড যি ভাৰতীয় সেনাৰ যি যুদ্ধাভ্যাস সেয়া কিন্তু আৰম্ভ হোৱা পৰিলক্ষিত হৈছে আকাশী মাৰ্গেৰে ভাৰতীয় সেনাই অভিযান চলাব এয়াৰ ষ্ট্ৰাইক চলাব আৰু তেনে পৰিপ্ৰেক্ষিতত সকলো ধৰণৰ এই এয়াৰ ষ্ট্ৰাইককে আৰম্ভ কৰি এই আক্ৰমণ প্ৰত্যাক্ৰমণ প্ৰতিহত কৰিবলৈ পাকিস্তানৰ ইমান শক্তি নাই কিয়নো পাকিস্তানে এতিয়া ভয় খাইছে পাকিস্তানে ভয়ত কম্পমান হোৱাৰ খবৰ আহি পৰিছে ভয়ত থৰথৰকৈ কঁপা পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে কালিৰ দিনটোত বিবৃতি প্ৰকাশ কৰিছে যে পেহেলগামত যি ভয়ংকৰ ঘটনা সংঘটিত হ'ল যি অমানৱীয় কাণ্ড সংঘটিত হ'ল পেহেলগামত সংঘটিত এই অমানৱীয় কাণ্ডৰ লগত পাকিস্তান জড়িত নহয় বুলি এক প্ৰকাৰ বিবৃতি প্ৰকাশ কৰি নিজৰ দায় সাৰা মন্তব্য দিছে আৰু ভাৰতৰ ৰুদ্ৰমূৰ্তিৰ পৰা বাচিবলৈ হাত সাৰিবলৈ এনেধৰণৰ বিবৃতি এনেধৰণৰ মন্তব্যৰ আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে তেনে পৰিপ্ৰেক্ষিতত এই ঘৰিয়ালৰ চকুপানীত কিন্তু ভুল নাযায় ভাৰত চৰকাৰ তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে লস্কৰী তৈবাৰ নিৰ্দেশত পাকিস্তানৰ পৰাই নিয়ন্ত্ৰিত হৈছিল এই ভয়ংকৰ শোকাবহ ঘটনা য'ত লস্কৰী তৈবাৰ ভাতৃ সংগঠন TRFে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল আৰু তেনে পৰিপ্ৰেক্ষিতত ইতিমধ্যে দায়িত্ব স্বীকাৰ কৰাৰ পাছতে এই সম্প্ৰতি বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈছে আৰু আনফালে দেখিবলৈ পোৱা গৈছে 2019 চনৰ 14 ফেব্ৰুৱাৰীত যি পুলৱামা এটেক সংঘটিত হৈছিল পুলৱামা এটেকত এই ভয়ংকৰ কাণ্ড সংঘটিত হোৱাৰ পাছতেই সেই ঘাঁ শুকুৱাই নাই তেনে পৰিপ্ৰেক্ষিতত সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিভিন্ন প্ৰান্তত অভিযান চলি থকাৰ মাজতেই কাশ্মীৰত এইবাৰ পুনৰ সন্ত্ৰাসবাদী আক্ৰমণ আৰু এই সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত দেখিবলৈ পোৱা গৈছে ভাৰতে প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে যোগ্য প্ৰত্যুত্তৰ দিবলৈ ভাৰত সাজু হৈছে ভাৰতীয় সেনা সাজু হৈছে স্থলসেনা সাজু হৈছে নৌসেনাকে আদি কৰি বায়ুসেনাও এতিয়া সাজু হৈ উঠা পৰিলক্ষিত হৈছে তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টোক লৈ পাকিস্তানী নাগৰিকৰ মাজত হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰা আৰম্ভ কৰিছে কিয়নো ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে ইতিমধ্যে নিৰ্দেশনা প্ৰদান কৰিছে এই বৈঠকৰ অন্তত কালিৰ দিনটোত 6 বজাত প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱনত যিখন বৈঠক অনুষ্ঠিত হ'ল সেই বৈঠকখনত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে 48টা ঘণ্টা বান্ধি দিয়া হৈছে 48 ঘণ্টাৰ ভিতৰত সকলো পাকিস্তানী নাগৰিকে ভাৰত এৰিব লাগিব
কেৱল পাকিস্তানী নাগৰিকেই নহয়, পাকিস্তানৰ ক্ৰিকেটাৰ, পাকিস্তানৰ খেলুৱৈ, পাকিস্তানৰ গায়ক, পাকিস্তানৰ সাংস্কৃতিক কৰ্মী যোনেই নহওক, সকলো যদি এইখন ভাৰতত উপস্থিত আছে, সকলোৱে 48 ঘণ্টাৰ ভিতৰত বিদায় ল'ব লাগিব, নিজৰ দেশলৈ টালি টোপোলা বান্ধি যাবগৈ লাগিব, এই কথা সুস্পষ্টকৈ উল্লেখ কৰি দিয়া হৈছে। আৰু সকলো ধৰণৰ ভিজা এতিয়া কেঞ্চেল কৰি দিয়া হৈছে। এইখন SSCৰ বৈঠকৰ পাছত, CCSৰ বৈঠকৰ পাছত এতিয়া সকলো ভিজা কেঞ্চেল কৰি দিয়া হৈছে। কোনো নতুন লোকক এতিয়া ভিজা দিয়া নহ'ব। যিসকল পাকিস্তানৰ লোক ভাৰতত আছে তেওঁলোকে বিদায় ল'ব লাগিব। কেৱল নাগৰিকেই নহয়, ইছলামাবাদৰ পৰা আহি ভাৰতৰ দিল্লীস্থিত ৰাজধানীত থকা যিসকল ৰাষ্ট্ৰদূত, পাকিস্তানৰ ৰাষ্ট্ৰদূত সকলোকে যাবলৈ নিৰ্দেশ দিয়া হৈছে। আৰু পাকিস্তানৰ ইছলামাবাদত ভাৰতৰ যিসকল ৰাষ্ট্ৰদূত আছে, ভাৰতৰ দূতাবাস আছে, সেই দূতাবাস বন্ধ কৰি ৰাষ্ট্ৰদূতসকলকো ভাৰতলৈ ঘূৰাই অনাৰ সিদ্ধান্ত ভাৰত চৰকাৰে গ্ৰহণ কৰিছে। আৰু ভাৰত চৰকাৰৰ এই ৰুদ্ৰৰূপৰ সন্মুখত এতিয়া পাকিস্তান থৰথৰকৈ কঁপিছে। ভাৰতে যদি শাক পাচলি যোগান নধৰে ভোকাত থাকিব লাগিব পাকিস্তান। কিয়নো পাকিস্তানলৈ যোৱা বিলাহী ভাৰতৰ পৰা যায়, পাকিস্তানলৈ যোৱা ৰঙালাও ভাৰতৰ পৰা যায়, পাকিস্তানে আনকি খাই থকা পানী সিন্ধু নদীৰ পৰা যায়। ভাৰতৰ সিন্ধু নদীৰ পৰা যোৱা পানী এতিয়া এটোপালো পাকিস্তানক খাবলৈতো দূৰৰ কথা, মুখ ধুবলৈ দিয়া নহ'ব।